Welcome to the lesson My Childhood. এই লেসনটো মহামান্য বিজ্ঞানী ডক্টর এপিজে আব্দুল কালাম ডাঙৰীয়াই লিখা উইংছ অফ ফায়াৰ নামৰ কিতাপখনৰ পৰা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে। এই উইংছ অফ ফায়াৰ হ'ল তেখেতৰ আত্মজীৱনী বা অটোবায়োগ্ৰাফি। পাঠটোত তেখেতৰ চাইল্ডহুডৰ বিষয়ে বৰ্ণনা কৰিছে। আমি আগতে পাৰ্ট 1 আৰু পাৰ্ট 2 প্যাৰাগ্ৰাফ 8 লৈকে আলোচনা কৰিছিলোঁ। আজি পাৰ্ট 3 প্যাৰাগ্ৰাফ 9 পৰা আৰম্ভ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আৰম্ভ কৰিছোঁ প্যাৰাগ্ৰাফ 9। One day, এদিনাখন he invited me. ইয়াত he means তেখেতৰ বিজ্ঞান শিক্ষক শিৱ সুব্ৰমণিয়া আয়াৰ। শিৱ সুব্ৰমণিয়া আয়াৰে তেখেতক দ্যাট ইজ ডক্টৰ এপিজে আব্দুল কালামক ইনভাইট কৰিছিল। ওৱান ডে হি ইনভাইটেড মি, এদিনাখন তেখেতে মোক নিমন্ত্ৰণ কৰিছিল টু হিজ হোম, তেওঁৰ ঘৰলৈ ফৰ এ মিল, এসাঁজ খাবলৈ। হিজ ৱাইফ, তেখেতৰ ঘৈণীয়েক ৱাজ হৰিফাইড, ভয় খাইছিল এট দ্য আইডিয়া অফ মুছলিম বয় বিং ইনভাইটেড টু ডাইন। এট দ্য আইডিয়া অফ এ মুছলিম বয়, এজন মুছলিম ল'ৰাক নিমন্ত্ৰণ কৰাৰ কাৰণে টু ডাইন, খাবলৈ, ইন হাৰ ৰিচুৱেলি পিয়ৰ কিচেন, ধৰ্মীয়ভাৱে শুদ্ধ পাকঘৰত এজন মুছলিম ল'ৰাক খাবলৈ নিমন্ত্ৰণ কৰাটো তেখেতৰ ঘৈণীয়েকে ভয় খাইছিল। She refused to serve me. She refused, তাই অস্বীকাৰ কৰিছিল to serve me, মোক খানা দিবলৈ। In her kitchen, তাইৰ পাকঘৰত। শিৱ সুব্ৰমণিয়া আয়াৰ was not perturbed. Perturbed means disturbed বা অসুবিধা বোধ কৰা। শিৱ সুব্রমণিয়া আয়ারে কিন্তু ডিস্টার্ব ফিল করা নাছিল। নর ডিড হি গেট এংগ্রি উইথ হিজ ওয়াইফ, নাইবা তেখেতৰ ঘৈণীয়েকৰ লগত খঙো কৰা নাছিল। বাট ইনষ্টিড, কিন্তু তাৰ পৰিৱৰ্তে সাৰ্ভড মি উইথ হিজ ওন হ্যান্ডস, তাৰ পৰিৱৰ্তে তেখেতে নিজ হাতেৰে মোক খাদ্য দিছিল। এণ্ড চেট ডাউন, আৰু বহিছিল বিসাইড মি, মোৰ কাষতে, টু ইট হিজ মিল, তেওঁ নিজৰ খাদ্য খাবলৈ মোৰ কাষতে বহিছিল। হিজ ৱাইফ ৱাচড আছ, তেখেতৰ ঘৈণীয়েকে আমাক, ৱাচড মানে নটিচ, লক্ষ্য কৰা। হিজ ৱাইফ ৱাচড আছ, তেখেতৰ ঘৈণীয়েকে আমাক লক্ষ্য কৰিছিল। ফ্ৰম বিহাইণ্ড, পিছফালৰ পৰা, বিহাইণ্ড মানে পিছফাল, পিছফালৰ পৰা, দ্য কিচেন ডোৰ, ঘৰৰ দৰজাৰ পিছফালৰ পৰা আমাক লক্ষ্য কৰিছিল। I wondered whether she had observed my difference in the way I ate rice. মই আশ্চৰ্য হৈছিলোঁ যে তাই মোৰ ভাত খোৱাৰ ধৰণ, কেনেকে ভাত খাই আছো সেই ধৰণৰ কিবা পাৰ্থক্য লক্ষ্য কৰি আছিল নেকি। ড্ৰিংক ৱাটাৰ, কেনেকে পানী খাই আছো, অৰ খাইছিলোঁ, অৰ ক্লিন দ্য ফ্লোৰ আফটাৰ দ্য মিল, নাইবা ভাত খোৱাৰ পিছত মজিয়াটো কেনেদৰে পৰিষ্কাৰ কৰিছিলোঁ সেইটো কিবা পাৰ্থক্য লক্ষ্য কৰিছিল নেকি। When I was leaving his house, যেতিয়া I was leaving, মই ত্যাগ কৰি আছিলোঁ, his house, তেখেতৰ ঘৰ, শিৱ সুব্ৰমণিয়া আয়াৰে ইনভাইটেড মি, নিমন্ত্ৰণ কৰিছিল মোক, টু জইন হিম, তেওঁৰ লগত লগ লাগিবলৈ, ফৰ ডিনাৰ, আহাৰৰ কাৰণে, এগেইন দ্য নেক্সট উইকেণ্ড, অহা সপ্তাহৰ শেষত আকৌ লগ হ'বলৈ কৈছিল। অবজাৰ্ভিং মাই হেচিটেশ্যন, মোৰ ইতস্ত, হেচিটেশ্যন মানে ইতস্ত ফিল কৰা, দ্বিধাবোধ কৰা। অবজাৰ্ভিং মানে লক্ষ্য কৰা। অবজাৰ্ভিং মাই হেচিটেশ্যন, মোৰ হেচিটেশ্যন, দ্বিধাবোধ লক্ষ্য কৰি, হি টোল্ড মি,
তেখেতে মোক কৈছিল not to get upset, উদ্বিগ্ন নহবলৈ, saying once you decide to change the system, কৈ পেলাই কি কৈছিল, once you decide to change the system, যদি তুমি এবাৰ সিস্টেম যেটো ধৰণ প্ৰচলিত ধৰণ হেতু যদি পৰিৱৰ্তন কৰিব বিচাৰা, such problems এনেকুৱা সমস্যা have to be confronted, এনেকুৱা সমস্যা confront means মুখামুখি হোৱা, এনেকুৱা সমস্যাৰ মুখামুখি হ'বই লাগিব। When I visited his house the next week, যেতিয়া পিছৰ সপ্তাহত তেখেতৰ ঘৰত মই গৈছিলো, শিৱ সুব্ৰমণিয়া আয়াৰ্ছ ৱাইফ, শিৱ সুব্ৰমণিয়া আয়াৰৰ ঘৈণীয়েকে took me inside, মোক ভিতৰলৈ লৈ গৈছিল her kitchen, তাইৰ পাকঘৰৰ, and served me food with her own hands, আৰু তাইৰ নিজ হাতেৰে মোক খাদ্য দিছিল। পেৰাগ্ৰাফ 10 আৰম্ভ কৰিছো। Then the second world war was over, তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণি পৰিছিল, and India's freedom was imminent, আৰু ভাৰতৰ স্বাধীনতা was imminent মানে আসন্ন, স্বাধীনতা লাভ কৰিবৰ সময় প্ৰায় আসন্ন হৈ আহিছিল। India will build their own India, declared Gandhiji. Indians will build their own India, ভাৰতীয়সকলে নিজৰ ভাৰতবৰ্ষ গঢ়িব, এইদৰে ডিক্লেয়াৰ্ড ঘোষণা কৰিছিল গান্ধীজীয়ে, মহাত্মা গান্ধীয়ে এইদৰে ঘোষণা কৰিছিল। দ্য হোল কাণ্ট্ৰি ৱাজ ফিল্ড, গোটেই দেশখন ভৰি পৰিছিল উইথ এন আনপ্ৰেচিডেণ্টেড অপটিমিজিম, অপটিমিজিম মিন্স আশাবাদী, এটা অপটিমিজিম, এটা আনপ্ৰেচিডেণ্ট অভূতপূৰ্ব এক আশা যেন গোটেই দেশ ভৰি পৰিছিল। আই asked my father, মই মোৰ দেউতাকক কৈছিলো বিচাৰিছিলো for permission to leave ৰামেশ্বৰম, মই মোৰ দেউতাকৰ পৰা ৰামেশ্বৰম ত্যাগ কৰাৰ পাৰমিশন অনুমতি বিচাৰিছিলো, and study at the district headquarters in ৰামানাথপুৰম, আৰু জিলাৰ সদৰ ঠাই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ, জিলাৰ সদৰ ঠাই ৰামানাথপুৰমত পঢ়া শুনা কৰিবৰ অনুমতি বিচাৰিছিলো। আৰম্ভ কৰিছো আমি লাষ্ট পেৰাগ্ৰাফ। He told me as if thinking aloud, he told me, তেওঁ মোক কৈছিল, as if যেন thinking aloud, গভীৰভাৱে চিন্তা কৰি, আবুল, I know you have to go away to grow, মই জানো, you have to go, তুমি যাব লাগিব away, আঁতৰলৈ, to grow, ডাঙৰ হ'বলৈ। Does the seagull not fly across the sun one and without a nest? seagull এবিধ পানীত চৰা বগা বগা ধৰণৰ দীঘল ঠোঁট আৰু ঠেং চুটি থকা এবিধ বগা ধৰণৰ চৰাই, সাধাৰণতে বিশেষকৈ পানীত এইবিলাক চৰে। এইটো এটা উদাহৰণ দিছে কালামৰ দেউতাকে যে এই চিগাল বিলাকে আকাশৰ বহুত ওপৰলৈ সূৰ্যৰ ওচৰলৈ অকলে বাহ নোহোৱাকৈ নুঘূৰে নে নাযায় নে? He quoted Khalil Gibran to my hesitant mother. He quoted, তেওঁ উদ্ধৃত কৰিছিল খলিল গিব্ৰানৰ কথা, টু মাই হেচিটেণ্ট, মোৰ দ্বিধা বোধ কৰা ইতস্ত কৰা মাকক, দেট ইজ কালামৰ মাকে তেখেতক বাহিৰলৈ যাবলৈ দিয়াত আপত্তি দৰ্শাইছিল, আৰু সেই ক্ষেত্ৰত কালামৰ দেউতাকে মাকক খলিল গিব্ৰানৰ উদাহৰণ দি কৈছিল, your children are not your children, তোমাৰ ল'ৰা ছোৱালী তোমাৰ নহয়, they are the sons and daughters of life's longing for itself, they are the sons and daughters of life's longing for itself, সিহঁত জীৱনৰ longing means আশা, জীৱনৰ আশাৰ ল'ৰা ছোৱালী হয়, they come through you, সিহঁতে তোমাৰ মাজেদি তোমাৰ যোগেদি আহিছে, but not from you, কিন্তু তোমাৰ পৰা অহা নাই। You may give them your love, you may give, তুমি দিব পাৰা, them সিহঁতক your love, তোমাৰ ভাল পোৱা, but not your thoughts, কিন্তু তোমাৰ চিন্তাধাৰাক দিব নোৱাৰা।
ফৰ কাৰণ দে হেভ দেয়াৰ ওন থটছ কাৰণ সিহঁতৰ নিজৰ চিন্তাধাৰা চিন্তা ভাৱনা আছে এই পাঠটোই উদ্ধৃত কৰা হৈছে আমাৰ উইংছ অফ ফায়াৰৰ পৰা নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব